আপুনি যে গম পাইছে গোটেই চাৰিওফালে সংবাদ মাধ্যমত আপোনাৰ টিভি টেলিভিশ্যনত আপোনাৰ বাজিয়ে আছে আমি দল সংগঠনখিনি আপোনালোকে নিজে আমাৰ যদি আমাৰ খিলঞ্জীয়া মানুহখিনি আপোনালোকে নিজে চিন্তা নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব দেই। আপোনাৰ দাদা দাদী ক'ত নগা নগা এতিয়া পিটি কৰি কাটাৰ যদি দাঁত লাগিছে খালি কওক প্ৰথমে আপোনালোকৰ ভাড়াঘৰত আছে নেকি ভাড়াঘৰৰ পৰা আকৌ টকা মাটি দখল কৰে হয় নহয় মিয়া মানুহ কিমান আছে আছে গম পাইছে না আপোনালোকে এইটো কি হৈ আছে ছবি গম পাইছে সেইটো যাবলৈ মন নাই যাম বাৰু কেতিয়া যাব আমাৰ বাচ্চা বেমাৰ আছিলে আজি হস্পিটেলত দেখাই হ'ব হস্পিটেলত দেখাই লওক আমি এইটো নকওঁ হস্পিটেলত দেখাই লওক আপোনালোকে ভাড়া ঘৰতে থাকে হয় নহয় একদম অতি সোনকালে খালী কৰি দিয়ক কাৰণ মালিককো কৈছোঁ বাচ্চাটো বেমাৰ আছিলে সেইকাৰণে মানে গম পাইছোঁ বাচ্চাটো বেমাৰ ভাল লাগিলে ট্ৰিটমেণ্ট কৰি লওক খালি যোৱাটো যাব লাগিব যাম দেই ইতিমধ্যে আপোনালোকে গম পাইছে আমি যোৱা সপ্তাহত কাঠকটীয়া জানপাৰ কাঠকটীয়ালৈ গৈছিলোঁ তাতো আমি আপোনালোকে গম পাইছে যে জাতীয় সংগ্ৰামী এটা অভিযান চলাই আছে আৰু তাত আমি 2 তাৰিখলৈকে সময় দিছিলোঁ আজি যিহেতু 3 তাৰিখ হ'ল 3 তাৰিখে সেইটো কাৰণে আমি নিজে ইয়াত আহিছোঁ উদয়নগৰত আহিছোঁ উদয়নগৰত আমি এতিয়া দেখা পাইছোঁ যে বহুত মানুহ ইয়াত ভাড়াঘৰ আছে আমি ভাড়াঘৰৰ মালিকৰ লগতো কথা পাতিছোঁ এতিয়া ইতিমধ্যে তেখেতসকলে কৈছে আমি পঠিওৱাৰ ব্যৱস্থা কৰিম আৰু গোলাঘাটৰ 2 নং ৰেল গেট 1 নং ৰেল গেট আমি সকলোতে সোমাইছোঁ ডেম্পত সোমাইছোঁ আমি আগতে কৈছোঁ যে ডেম্পত হওক ভাড়াঘৰত হওক যিখিনি মানুহ আছে এই মানুহখিনি যাবগৈ লাগিব কাৰণ এতিয়া আপোনালোকে গম পায় যে ভাড়াঘৰত থকা অৱস্থাত প্ৰথমে ভাড়াঘৰ ল'ব তাৰপাছত চৰকাৰী মাটি দখল কৰে এখেতসকলৰ সেইটোৱে নিয়ম তাৰপাছত কি কৰিব ক'ৰবাত কাম কৰিবলৈ যাব ক'ৰবাত মাছ বিকিবলৈ যাব ক'ৰবাত কিবা কৰিবলৈ যাব তাতে আমাৰ হিন্দু ছোৱালীজনী পলুৱাই লৈ গুচি যাব এই যি বংগমূলীয় যি মিয়াসকল এই তেখেতসকলৰ এই এনেকুৱা স্বভাৱৰ কাৰণে আজি খিলঞ্জীয়া মুছলমানসকল লাজত পৰা আমি দেখা পাইছোঁ আৰু এই খিলঞ্জীয়া যিসকল মুছলমান আছে তেখেতসকলেও আমাক সহায় কৰিছে যে এই ক্ষেত্ৰত কাৰণ তেখেতসকলেও বদনামৰ ভাগি হয় আৰু আমি স্পষ্টকৈ কৈ দিছোঁ যে অহা যিসকল ভাড়াঘৰত থকা মানুহ অহা 3 দিনৰ ভিতৰত ইয়াৰ পৰা যাবগৈ লাগিব গোলাঘাটৰ পৰা গোলাঘাটত যিসকল বংগমূলীয় ইয়াত মিয়াই ইয়াত যিসকল ভাড়াঘৰত আছে তেখেতসকলৰ কাৰণে আজি গোটেই সমাজখন লজ্জিত হৈছে আজি উৰিয়াংঘাটত চাওক উৰিয়াংঘাটত এঘৰ দুঘৰৰ পৰা হাজাৰ ঘৰ হৈ গ'ল হাজাৰ ঘৰ মানুহৰ তাত বসতিস্থান হ'ল আজি আপোনালোকে গম পায় বিভিন্ন অঞ্চলবিলাকত আজি গোলাঘাটত ইমানেই মিয়া মানুহ আছে যে আমি নিজে অভিযান চলাই আমি গম পাইছোঁ যে বহুত মানুহ ইয়াত বসবাস কৰি আছে কিন্তু তেখেতসকলৰ ভোটাৰ ইয়াত নাই কোনোবা আছে নগাঁৱত কোনোবা আছে ধুবুৰী কোনোবা আছে গোৱালপাৰা বিভিন্ন জেগাৰ পৰা তেখেতসকল ইয়াত আহিছে আৰু তেখেতসকলক আমি ইতিমধ্যে সকীয়াই দিছোঁ আৰু তেখেতসকলক এতিয়া আমি মৰম কৰি লাভ নাই আমাৰ স্পষ্ট কথা তেখেতসকলক এতিয়া মৰম কৰি লাভ নাই তেখেতসকলক এতিয়া মিয়াসকলক মৰম আমি প্ৰেম কৰিবলৈ নাই এতিয়া পিতাৰ সময় আমি কিন্তু পিটিবলৈ সাজু হৈ আছোঁ তেখেতসকল যদি এই 3 দিনৰ ভিতৰত যদি নাযায় কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব আপোনালোকে গম পায় শিৱসাগৰতো আমাৰ অভিযান চলি আছে যোৱাকালি আমাৰ 15টা সংগঠনে তাত যৌথভাৱে যি আমাৰ অভিযান চলিছে আমাৰ গোলাঘাটতো হ'ব আৰু গোলাঘাটতো আমি অভিযান চলাইছোঁ আৰু তেখেতসকলৰ সময়সীমা আমি বান্ধি দিছোঁ যিসকল ভাড়াঘৰত থকা মানুহ তেখেতসকল 3 দিনৰ ভিতৰত যাব লাগিব আৰু যদি নাযায় আমি নিজে ব্যৱস্থা কৰিম এতিয়ালৈকে কিমান মানুহ ইয়াৰ পৰা মানে গোলাঘাটৰ পৰা এৰি গ'ল মিয়া মানুহ এতিয়া বহুত মানুহ গৈছে কাঠকটীয়াতো আপোনালোকে গৈছে কাঠকটীয়াতো বহুত মানুহ গৈছে নিজে নিজে গৈছে আমাক জনাইছে আৰু ইয়াতো আমি গম পাইছোঁ যে 2 নং ৰেল গেট 1 নং ৰেল গেট ইছলামপট্টি যিটো অঞ্চল আছে ইছলামপট্টি কাষতে লাগি থকা যিটো ৰেল গেট তাতো আমি গৈছোঁ তেখেতসকলেও কৈছে আমি কিছুমান মানুহ পঠিয়াইছোঁ যিবিলাক ডেম আছে আমি অতি শীঘ্ৰে আমি পঠিয়াই দিছোঁ আজি এই উদয়নগৰত আমি যেতিয়া আহিলোঁ যিসকল মালিক পক্ষ আছে তেখেতসকলে কৈছে যে আমি যোৱা 2টা দিনত পঠিওৱাৰ ব্যৱস্থা কৰিম মানে তেওঁলোকক আজি 2-3 দিনৰ আগতে সকিয়নি দিলোঁ কিন্তু তেওঁলোকে গুচি যাম বুলি কৈছে এতিয়া তেওঁলোক এই 2-3 দিনৰ ভিতৰতে গুচি যাব কিমান দিনৰ পৰা তেওঁলোক ইয়াত আছে আজি বছৰ ধৰি আছে নগাঁও আছে ভোট ক'ত দিয়ে ভোট নগাঁৱত দিয়ে তেওঁলোকৰ যিটো মানে পৰিচয় পত্ৰ সেইটো থানাত জমা দিছে নাই লৈছিলে থানাত লৈছিলে হয় আপোনালোকে দেখিবলৈ পাইছে যে আজি কেইবাদিন ধৰি আমি জাতীয় সংগ্ৰামী সেনাৰ
সকলো সৈনিক একগোট হৈ আমি নানা জেগাত আপোনাৰ মিয়াক মানে বিচাৰি মেলি আমি সন্ধান চলাই আছোঁ আৰু ইতিমধ্যে আমি বহু জেগাৰ পৰা মিয়া যোৱা বুলি আমি গম পাইছোঁ আজি আপোনাৰ ইছলামপট্টিৰ আমাৰ 1 নম্বৰ ৰেল গেট আপোনাৰ 2 নম্বৰ ৰেল গেট তাৰপিছত আপোনাৰ আশে পাশে থকা যিখিনি আপোনাৰ আমাৰ ফৰেষ্টৰ আপোনাৰ ৰেঞ্জাৰ অফিচৰ ওচৰত যিখিনি ভাড়াঘৰত আছিলে তেখেতলোককো আমি সকীয়াই থৈ আহিছোঁ আৰু তেখেতলোককো এটা সময় বান্ধি দিছোঁ নিৰ্দিষ্ট সময় যাতে তেখেতলোকে 3 দিনৰ ভিতৰত আমাৰ এই গোলাঘাট এই মিয়া সম্প্ৰদায়ৰ লোকে 3 দিনৰ ভিতৰত আমাৰ গোলাঘাট এৰিব লাগিব অন্যথা আমাৰ জাতীয় সংগ্ৰামী সেনাই তাৰ ওপৰত বিবিধ ব্যৱস্থা ল'ব মানে বিবিধ ব্যৱস্থা এনেধৰণৰ ব্যৱস্থা ল'ব যিটো তেখেতলোকে ভাবিব নোৱাৰে আৰু তেখেতলোকে মানে চিন্তা কৰিব নোৱাৰা ব্যৱস্থা এটা আমি ল'ম বুলি আমি মানে ভাবিছোঁ চৰকাৰীটো আমি দেখিছোঁ আশে পাশে আপোনাৰ মইনাপাৰা বেক চাইডটো আছিলে কাঠকটীয়াত আছে তাৰপিছত আপোনাৰ ৰঙাজান টল গ্ৰাণ্টৰ ফালে আছে আপোনাৰ ৰেল লাইনৰ কাষত আছে এনে নানা ধৰণৰ জেগাত মানে আমি আপোনাৰ ঘূৰি মেলি আমি দেখা পাইছোঁ যে বহুত ইয়াত মানে কি ক'ম কেনেকৈ বুজাব পাৰিম আপোনালোকক মানে বহুত মিয়াই বসবাস কৰি আছে সেই মানুহখিনিক আমি সকীয়নি দি থৈ আহিছোঁ তেখেতলোকে অতি শীঘ্ৰে আমাৰ গোলাঘাট তেখেতলোকে ইয়াৰ পৰা এৰি যাব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ